এই আমাৰ বেপাৰী সন্থা দোকান এখন ওপেনিং কৰিব লৈছে। আমি দোকান দিমগে এতিয়া। অ তই গধুৰ বস্তু নাদাঙিবি আকৌ। একো নহয়, বেছি গধুৰ নহয় তো। এই আমাৰ ৰাইজ গৈ আছে দোকান আৰম্ভ কৰিব আজি নতুনকে। এইফালে কেৰাহী গোটেই চাইকেলত খৰি ইমান গধুৰ বস্তু দাঙিছে তই। এই পাতলা পাতলা একো নহয়। সেইখনত ল তই গধুৰ বস্তু নাদাঙিবি। হেৰি চাইকেলখন ল। মোবাইলটো আছে দে ইয়াত। অকণমান আৰামত যা আকৌ। সেইখন ল বেছি গধুৰ হ'ব নেকি? লাহে লাহে তই চলাবিহে। এইখন আকৌ গধুৰ দাঙি লৈছ আকৌ তই। মোবাইলটো ইয়াত ধৰিব নাই? এই ফুটা 3টা চকু আছে এইটো জুই যাবলৈ তাৰমানে। হেৰি আকৌ পকৰি বনাম আকৌ ইয়াত। পকৰি কি বুলি কয়? পকৰি দোকান এখন আজিৰ পৰা ষ্টাৰ্ট। তামোল তাপৰি আছে বুটৰচোন বুটৰ। বৰ একেবাৰে এই লৈ সেইটো দোকানত তামোল বিক্ৰী মানে ৰাম ৰাম। এই দিনটো কিবা তামোল এইটো এতিয়া আমি নতুনকৈ ব্যৱসায় এটা আৰম্ভ কৰিছোঁ পকৰি দোকান গোটেইকেইজনীয়ে মিলি পকৰি দোকান। শুনিছা নাই? ই ক'লে কিবা তামোল বোলে পেলা দে ক'লে নালাগে থ বুলি ক'লো। ই এতিয়া বুটলি লৈ আহিলে বেয়া জমনি। এই আমাৰ নতুনকৈ আৰম্ভ হোৱা পকৰি দোকান। এইফালে আমাৰ জুই ধৰিব মানে ষ্টপ এয়া এইটো চৌ কেৰাহী সৰু কেৰাহী চব লৈ লৈছো। ঘটি লোটা ভাত কেইটামান বনাই লৈ খাই নতুনকৈ আৰম্ভ কৰিছোঁ পকৰি দোকান, জাল চানা দোকান, পাপৰ ঘুগুনি আলু চপ, ডিম চপ, চাৰিলিট চেনিয়ামৰ দোকানৰ সন্মুখত আমি আমাৰ আৰম্ভ কৰিম নতুন ব্যৱসায়টো। আপোনালোকে আহিব সকলোৱে। আমাৰ দোকানত পকৰি খাই যাবহি। কেনেকুৱা লাগে টেষ্টিটো কৰি যাব। মজা হয়নে নহয়? ভাওনাটো দিব লাগিবতো। বৰনামঘৰত ভাওনা আছে ন, তাত আমি সেই পকৰি দোকান দিমগে ন। নিমখ অকণমান লৈ আহি থাক। আমি আৰম্ভ কৰিছোঁ এখন নতুন দোকান। পকৰি দোকান চলিবলৈ বহুত কষ্ট হৈছে। সেইটো কাৰণে আমি ভাবিছোঁ এতিয়া পকৰি দোকানকে দি দিওঁ বোলো। যি এটকা পাওঁ সেইটোৱে কিবা কিবি হ'ব আৰু ভগাই ল'ম আৰু গোটেই তিনিজনীয়ে। যি এটকাই নাপাওঁ আৰু ফেচবুকো পইচা চইচা আজিকালি কমাই দিছে আপোনালোকে জানেই। আহিব আপোনালোকে আমাৰ দোকানত পকৰি এটা এটা খাই যাবহি। চাৰিলিট চেনিয়ামৰ চেনিয়ামৰ দোকানৰ চাৰিলিট কৰে চেনিৰাম দোকানৰ চাৰিআলি আহিব দেই অপেনিঙৰ সময়ত যাবহি। মোক মানুহজনীক কৈছ? কৈ দে দোকানখন হ'ব বুলি ইয়াত এয়া